টকা ঘটা দৰকাৰ, টকা জীৱনৰ শক্তি। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাক টকা ঘটিবই লাগিব, যিকোনো প্ৰকাৰে যিকোনো উপায়ে আমি টকা ঘটিবই লাগিব। কাৰণ টকা নহ'লে এই জীৱনটোক আমি চলাই নিব নোৱাৰোঁ। আমাক প্ৰতিটো খোজতে আমাক টকাৰ প্ৰয়োজন হয়, হয়নে? বহুতে কয় যে হে হৈ যাব, অলপমান টকা হ'লে জীৱনটো চলি যাব, আমি অকণমান টকাতে অকণমান পইচাতে আমি সুখী হৈ যাব পাৰোঁ। কেনেকৈ ভাই, কেনেকৈ সুখী হৈ যাম? আমাক প্ৰতিটো খোজতে টকাৰ প্ৰয়োজন হয়। প্ৰত্যেকটো সময়তে কিবা এটা না কিবা এটা সমস্যা আহি পৰে, কিবা এটা প্ৰব্লেম আহিয়ে পৰে, আৰু সেই সময়ত আমাক আৱশ্যক হয় টকাৰ, হয়নে? আমাৰ জীৱনৰ প্ৰতিটো খোজতে আমাক টকাৰ প্ৰয়োজন হয়। তেতিয়াহ'লে আমি অলপমান টকাতে কেনেকৈ সন্তুষ্ট হৈ যাম, কেনেকৈ সুখী হৈ যাম, হয়নে? এইটো আচৰিত কথা নহয়নে? আমাক টকা লাগিবই বন্ধুসকল। তো সেইটো কাৰণে আমাক টকা ঘটাৰ দৰকাৰ, আৱশ্যক। কাৰণ আমাৰ জীৱনৰ শক্তি টকা। যেতিয়ালৈকে আমাৰ হাতত টকা থাকিব নহয়, তেতিয়ালৈকে আমাৰ শক্তি থাকিব, আমাৰ পাৱাৰ থাকিব, আমাৰ মনটো ফ্ৰেছ হৈ থাকিব, হয়নে? যে যিকোনো প্ৰব্লেম আহক, যিকোনো সমস্যা আহক, আমাৰ প্ৰব্লেম নাই, আমাৰ হাতত টকা আছে। কিন্তু যেতিয়া টকা নাথাকে তেতিয়া কি হয়? কি কৰিম এতিয়া? কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিম, কেনেকৈ সমস্যা বিলাক সমাধান কৰিম, হয়নে? আমি চিন্তাত পৰি যাওঁ, মানসিকভাৱে অশান্তিত ভুগিবলগীয়া হয় যেতিয়া টকা নাথাকে। বন্ধুসকল, এইটো মই ভুক্তভোগী, হয়নে? মই নিজেই জীৱনত পাইছোঁ, হয়নে? টকা নহ'লে এই জীৱনত একোৱেই নাই বন্ধুসকল। আৰু এই জীৱনটো সজাবৰ কাৰণে আমাক টকা ঘটাৰ প্ৰয়োজন আছে, আৰু টকা ঘটাৰ সময় আছে, হয়নে? আমাৰ এটা সময় আছে, সেই সময়তে আমি চিন্তা নকৰিলেই নহয়। আমি সেই সময়তে চিন্তা কৰিব লাগিব যে এতিয়া আমাক টকা ঘটাৰ প্ৰয়োজন। বন্ধুসকল, এই ভিডিঅ'টো নৱপ্ৰজন্মৰ কাৰণে বহুত প্ৰয়োজন। কাৰণ সেইটোৱেই সময়, আমাৰ টকা ঘটাৰ সময় সেইটোৱেই। কোনটো সময়? যেতিয়া আমাৰ বয়স থাকে 20 বছৰ, 22 বছৰ। সেই 22 বছৰ 20 বছৰ বয়সতে আমি চিন্তা কৰিব লাগে টকা ঘটাৰ কথা। আৰু সেই সময়ত আমি কি চিন্তা কৰোঁ? যে এইটো সময় আমাৰ টকা ঘটাৰ সময় নহয়, আমি জীৱনটোক উপভোগ কৰিব লাগে, লাইফটোক এনজয় কৰিব লাগে, হয়নে? টকা ঘটাৰ সময় ঢেৰ আছে, আমি সেই সময়ত সেইটো কথা ভাবোঁ। কিন্তু বন্ধুসকল, জীৱনৰ আটাইতকৈ প্ৰয়োজন বস্তু হৈছে টকা। টকা নহ'লে জীৱনত একোৱেই নাই। গতিকে সেই যোনটো মূল্যৱান সময়টো, সেই সময়টো যোনটো কওঁ যে আমি এইটো সময় আমাৰ উপভোগ কৰা, আমাৰ লাইফটোক এনজয় কৰা, সেই সময়টোৰ প্ৰয়োজন হৈছে আমাৰ টকা ঘটা। লাইফ এনজয় কৰিবৰ কাৰণে বহুত সময় থাকে, কিন্তু টকা ঘটাৰ সময় এটা লিমিট সময় থাকে। বন্ধুসকল, ভাবকচোন, ধৰক আমাৰ বয়স 20 বছৰ, আৰু আমাৰ জীৱনকাল হৈছে কিমান দিনলৈকে জীয়াই থাকিম আমি? 80 বছৰ। 80 বছৰ আমাৰ মানে শেষ সীমাটো শেষ। আমাৰ জীৱনৰ অন্ত পৰিব 80 বছৰ বয়সত। আৰু 80 বছৰৰ পৰা 20 বছৰটো মাইনাছ কৰি দিয়ক, কিমান থাকে? 60 বছৰ। আৰু সেই 60 বছৰটো যদি আমি পাৰ কৰি দিওঁ ন, 60 বছৰৰ পিছত আমাক মানুহে পুচিবলৈও নাহে, আমাক কোনো সুধিবলৈও নাহে, আমাক সদায় অৱহেলা কৰিব যদিহে আমাৰ হাতত টকা নাথাকে, টকাৰ যদি আমাৰ নাথাকে, হয়নে? জীৱনটোক উপভোগ কৰিবৰ কাৰণে বহুত সময় পাম, কিন্তু টকা ঘটাৰ সময় এটাই, হয়নে? সেই টকা ঘটাৰ সময়টো যদি আমি পাৰ কৰি দিওঁ নহয় বন্ধুসকল, আমাৰ জীৱনটো শেষ হৈ যাব। বন্ধুসকল, জীৱনটো আমাৰ নিজৰ, হয়নে? আমি জীৱনটো কেনেকৈ চলাম, কেনেকৈ আমি পৰিচালনা কৰিম, কেনেকৈ আমি ব্যৱহাৰ কৰিম জীৱনটোক, হয়নে? আমি জীৱনটোক কেনেকৈ সজাম, প্ৰত্যেকটো বস্তু নিৰ্ভৰ কৰে আমাৰ নিজৰ ওপৰত, হয়নে? আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিব আমি জীৱনটোক কোন পথত আগুৱাই নিম, হয়নে? কোনটো পথেৰে আমি আগুৱাই নিম, হয়নে? আমাৰ প্ৰত্যেকটো বস্তু আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি কি হয় বন্ধুসকল, আমি নিৰ্ভৰ কৰোঁ আনৰ ওপৰত আশা কৰোঁ যে আনে মোক কৰি দিব, আনে এইটো কৰি দিব, হয়নে? বন্ধুসকল, এটা কথা চিন্তা কৰকচোন, কাৰোবাৰ যদি কিডনী এটা বেয়া হৈছে, ধৰক কাৰোবাৰ কিডনী বেয়া হৈছে, আৰু মোক যদি কয় যে মোক কিডনী এটা লাগে, মই দিব পাৰিমনে? যদি মই তেওঁক কিডনী এটা দিব নোৱাৰোঁ, হয়নে, তেতিয়াহ'লে তেওঁ মোক কেনেকৈ সহায় কৰিম? তো আমি কেনেকৈ আনৰ ওপৰত নিৰ্ভৰ কৰিম? যদি আমাৰ ওপৰতে কোনোবা নিৰ্ভৰ কৰি আমি যোনটো আশাটো আমি পূৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক কোনোবাই আশা পূৰণ কৰিব পাৰিবনে বন্ধুসকল? ঠিক আছে, আমি কেতিয়াও আনৰ ওপৰত ডিপেণ্ড হ'ব নালাগে, আমি কেতিয়াও আনৰ ওপৰত আশা কৰিব নালাগে। আমাৰ নিজৰ জীৱন নিজৰ, হয়নে? আমি অকলেই এই পৃথিৱীলৈ আহিছোঁ, অকলেই যাব লাগিব, আমাৰ লগত কোনো নাযায়, হয়নে? আৰু আমি এই জীৱনটোক নিজেই সজাব লাগিব, নিজেই আমি জীৱনটোক জীয়াবৰ কাৰণে শিকিব লাগিব, ঠিক আছে? আমি কেনেকৈ জীৱনটোক জীয়াম, কেনেকৈ আমি জীৱনটোক সজাম, প্ৰত্যেকটো বস্তু আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব।
আনে আমাক সজাবলৈ নাহে, আনে আমাক হেৰি কৰিব নাহে। যেতিয়া জীৱনত আমাৰ টকা নাথাকিব নহয় বন্ধুসকল, আমাক কোনো পুচিবলৈও নাহে। মানুহে সদায় যোগ্যতা ভিত্তিত মানুহক চিনি পায়, কাৰ কিমান যোগ্যতা আছে, হয়নে? আজি মোৰ যদি যোগ্যতা আছে নহয়, মানুহে মোক আহি পালে নিজে নিজে মাতিবলৈ আহিব, নিজে নিজে খবৰ ল'বলৈ আহিব, নিজে নিজে আমাৰ ঘৰলৈ আহিব। কিন্তু আজি যদি মোৰ যোগ্যতা নাথাকে নহয়, তেতিয়া কোনো পুচিবলৈও নাহে, কোনো সুধিবলৈও নাহে, তুমি কেনেকে চলিছা, কেনেকে খাইছা, কোনো সুধিবলৈ নাহে বন্ধু। কি দৰকাৰ, কেলে সুধিবলৈ আহিব? আৰু যেতিয়া কিবা এটা যোগ্যতা থাকিব নহয়, তেতিয়া মানুহ নিজে আহিব, হয়নে? তেতিয়া মানুহৰ কিবা এটা স্বাৰ্থ আহি পৰিব, আৰু সেই স্বাৰ্থত মানুহে আমাক সুধিবলৈ আহিব, মাতিবলৈ আহিব, সকলো কৰিবলৈ আহিব। বন্ধুসকল, এই যিমানখিনি কথা নহয়, প্ৰত্যেকটো বস্তু মোৰ অভিজ্ঞতা বন্ধু, জীৱনৰ বাটৰ অভিজ্ঞতা। যেতিয়ালৈকে আমি টকা নঘটো নহয়, এই জীৱনত একোৱেই নাই, ঠিক আছে? সেই সময়টোক সৎ ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে? আমি মাত্ৰ হাতত 5 বছৰ হাতত ল'ব লাগে, মাত্ৰ 5টা বছৰ, সেই 5টা বছৰ আমি এনেকুৱা কাম কৰিব লাগে যাতে জীৱনটো আমি সুখী হৈ যাব পাৰোঁ, আমি লাইফটোক এনজয় কৰিব পাৰোঁ, হয়নে? আমি প্ৰথমতে লাইফটো এনজয় কৰাৰ কথা চিন্তা কৰোঁ, কিন্তু আমি যেতিয়া সেই 5 বছৰ সময়, আমি 5 বছৰ সময় এনেকুৱা এটা কামত খটুৱাম যাতে সেই 5 বছৰ সময় আমি তাত হাৰ্ডৱৰ্ক কৰিম, কঠোৰ পৰিশ্ৰম কৰিম, সকলো কৰিম, ঠিক আছে? যিমান আমি ত্যাগ কৰিব লাগে, কিমান কষ্ট কৰিব লাগে, যিমান আমি কাৰোবাৰ উপলঙা, নিন্দা, যিমান যি শুনিব লাগে, ঠিক আছে, তুচ্ছ তাচ্ছিল্য যি শুনিব লাগে, সেই 5 বছৰ সময়, সেই 5 বছৰ সময় যদি ধৈৰ্য ধৰি পেলাই আমি এটা শুদ্ধ কাম যদি আমি হাতত লৈ লওঁ নহয়, আৰু সেই কামত যদি আমি সফল হৈ যাব পাৰোঁ নহয় বন্ধুসকল, 5 বছৰৰ পিছত আমি সুখে পাম। কিন্তু এই 5 বছৰ সময় আমাৰ ধৈৰ্য ধৰাৰ ক্ষমতা কাৰোৱেই নাথাকে। আমাৰ বহুতৰে এনেকুৱা মন, জানানে? আজি কাম কৰিছো, কালি পইচা পাব লাগে, আজি গছ পুলিটো লগাইছো, কালি ফল ধৰিব লাগে, ঠিক আছে? তো সেই তেনেকৈ কৰোঁতে কি হয় যে আমাৰ আধা জীৱন শেষেই হৈ যায়, হয়নে? আৰু যেতিয়া আধা জীৱন শেষ হৈ যায় নহয়, আমি যোনটো এটা সময় পাই যাওঁ, সেই সময়ত আমি চিন্তা কৰিও একো নাপাওঁ, হয়নে? তো সময় থাকোঁতে আমি সৎ ব্যৱহাৰ কৰিব লাগে সময়, আৰু সেই সময়তে আমাৰ টকা ঘটাৰ প্ৰয়োজন আছে বন্ধু, হয়নে? টকা নহ'লে জীৱনত একোৱেই নাই বন্ধুসকল, জীৱনত কোনো সুধিবলৈও নাহে, হয়নে? টকাই আমাৰ দ্বিতীয় ভগৱান বুলি কয়। আমাৰ যে ঈশ্বৰ বুলি কওঁ নহয়, আমাৰ দ্বিতীয় ভগৱান আমাৰ টকা থাকিলে আমাক সকলোৱে পুচিবলৈ আহিব, সকলোৱে আমাক সুধিবলৈ আহিব, সকলোৱে আমাক সন্মান কৰিব, সকলো কৰিব, হয়নে? পৰম পিতা পৰমেশ্বৰটো আছেই, ঠিক আছে? তেওঁতো আমাক সকলো ফালৰ পৰা সহায় কৰে, সহযোগিতা কৰে, সকলো কৰে, যেতিয়া আমি সৎ ভাৱনাৰে, সৎ চিন্তাৰে তেওঁক প্ৰাৰ্থনা কৰোঁ, হয়নে? কিন্তু তাৰ পিছতে হৈছে কি, দ্বিতীয় ভগৱান আমাৰ টকা। যদি টকা নাথাকে নহয় জীৱনত, আমি সুখী হ'ব নোৱাৰোঁ, হয়নে? প্ৰত্যেকটো ক্ষণতে আমাক টকাৰ প্ৰয়োজন হয়, সেইকাৰণে টকা ঘটাটো প্ৰয়োজন। আৰু জীৱনটোক আমি নিজেই ব্যৱহাৰ কৰিব লাগিব, আমি নিজেই সজাব লাগিব জীৱনটোক, হয়নে? আমি আনৰ ওপৰত ডিপেণ্ড কৰি, আনক ভৰসা কৰি একো লাভ নাই। আনে বেয়া পাব, আনে কি ক'ব, আমি সদায় আনৰ কথা চিন্তা কৰোঁ, আনৰ কথা চিন্তা কৰোঁতে কি হৈ যায়, আনে কি ক'ব, আমুকে কি ক'ব, মানুহে কি ক'ব, এইবিলাক কথা চিন্তা কৰি কি হৈ যায়, আমি জীৱনটোক এনেকেই পাৰ কৰি দিওঁ, হয়নে? কিন্তু জীৱনৰ বাটত আমি আগুৱাই যাবই নোৱাৰোঁ, থমকি ৰ'বলগীয়া হয়। আৰু অৱশেষত কি হৈ যায়, যেতিয়া আমাৰ টকাৰ অভাৱ হয়, যেতিয়া টকা নাইকিয়া হৈ যায় নহয়, তেতিয়া আমি, দাদা কেইটকামান দিব নেকি, দাদা মোক অলপ সহায় কৰিব নেকি, হয়নে? আৰু কিন্তু সেইখিনি মানুহে তেতিয়া আমাক মুখ ঘূৰাই নাচায় বন্ধুসকল, যাৰ কাৰণে আমি ভাবোঁ যে আমুকে কি ক'ব, সেইখিনি মানুহে যেতিয়া আমাৰ বিপদ আহি যাব, সমস্যা আহি যাব, সেইখিনি মানুহে মুখখন ঘূৰাই নাচায়। গতিকে সেইকাৰণে নিজৰ জীৱনটোক নিজেই সজাবৰ কাৰণে, নিজেই গঢ়িবৰ কাৰণে নিজেই চিন্তা কৰিব লাগিব। অকলে আহিছোঁ, অকলে যাব লাগিব, হয়নে? আমাৰ লগত কোনো আহাও নাই, কোনো লগত নাযায়ও। এই জীৱনটোক যিমান দিন জীয়াই থাকিম নহয়, সেই সময়কণত আমাৰ লগত যিখিনি এটেচ হ'ব, আমাৰ লগত যিখিনি জড়িত হ'ব নহয়, সেইখিনি এটা মাত্ৰ স্বাৰ্থ, ঠিক আছে?
প্ৰত্যেকৰে আমাৰ আশা যেতিয়ালৈকে পূৰণ কৰি থাকিম, যেতিয়ালৈকে আমি সকলোকে দি থাকিব পাৰিম নহয়, তেতিয়ালৈকে তেওঁলোক আমাৰ লগত জড়িত হৈ থাকিব। যেতিয়াই দিব নোৱাৰা হৈ যাম, আমাক তুচ্ছ তাচ্ছিল্য গালি গালাজ ঢেৰ কিবা কবি পাৰে। তো বন্ধুসকল, আমাক টকাৰ প্ৰয়োজন আছে, হয়নে? টকা ঘটা দৰকাৰ, টকাই জীৱনৰ শক্তি, সেইটো আমি সদায় চিন্তা কৰিব লাগিব। বন্ধুসকল, আমি যেতিয়া জীৱনৰ পথত আগুৱাই যাম নহয়, জীৱনটোক চলাই নিব বিচাৰিম নহয়, তেতিয়া প্ৰতিটো খোজতে আমাক টকাৰ প্ৰয়োজন হয়, হয়নে? সেইকাৰণে আমি সদায় প্ৰাধান্য, প্ৰথম কাম আমাৰ টকা ঘটা। বহুতে ক'ব পাৰে টকা ঘটি কিডাল কৰিবি, টকা নঘটিলে কোনোবাই আমাক সহায় কৰিবলৈ আহিব, কোনোবাই সুধিবলৈ আহিব, হয়নে? টকা নাথাকিলে আমাক কোনোবাই পুচিবলৈ আহিব। আজি মোক কোনোবাই সুধিবলৈ আহেনে? আজি মোৰ প্ৰব্লেম আছে, মোৰ সমস্যা আছে, তো মোক কোনোবাই সুধিবলৈ আহিছেনে যে তোৰ কি সমস্যা আছে? কোনো সুধিব নাহে। মোৰ সমস্যা মই নিজেই সমাধান কৰিব লাগিব। মই টকা কৰবাৰ পৰা কেনেকৈ মেনেজ কৰোঁ, মই কৰিব লাগিব, হয়নে? তো বন্ধুসকল, যিখিনি অভিজ্ঞতা, জীৱনৰ বাটৰ যিখিনি অভিজ্ঞতা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ বন্ধুসকল, ঠিক আছে, এই জীৱনত এইখিনি অভিজ্ঞতা মই পাইছোঁ। যেতিয়া টকা নাথাকে কি হয়, সেইকাৰণে আজি ভাবিলোঁ যে এনেকুৱা এটা ভিডিঅ' বনাওঁ যোনটো নৱপ্ৰজন্মৰ কাৰণে কাম আহিব, ঠিক আছে। বন্ধুসকল, সময়টো কেলকুলেট কৰিবলৈ শিকক। আমি সদায় এটাই শিকিব লাগে যে আমাৰ বয়সটো কিমান, আজি মোৰ বয়স কিমান, আৰু মোৰ হাতত কিমান সময় আছে, আৰু কিমান সময় মোৰ টকা ঘটাৰ প্ৰয়োজন, আৰু কিমান সময় মোৰ এনজয় কৰাৰ সময়, উপভোগ কৰাৰ সময়, হয়নে? বহুতে এনেকুৱা ভাবে, ঠিক আছে, এতিয়া টকা ঘটো, সময়ত কামত আহিব, হয়নে? আৰু কিছুমানে কঞ্জুচি কৰে, থাকক টকাকেইটা জমা কৰোঁ, পিছত দৰকাৰ হ'ব। কেতিয়া দৰকাৰ হ'ব? যোনটো সময় জীয়াই আছো, যোনটো সময়ত আমাক দৰকাৰ টকা, সেই সময়খিনিতে টকা উপভোগ কৰিব লাগে, জমা কৰিব লাগে। আমাক ছেভিং দৰকাৰ, কিন্তু ছেভিং কিমান? যোনটো আমাক প্ৰয়োজন, ঠিক আছে, আমাৰ বেমাৰ আজাৰ আদিৰ পৰা যিখিনি টকাৰ প্ৰয়োজন হয় সেইটো ছেভিং কৰক। বাকী যি পাওঁ নহয়, লাইফটোক এনজয় কৰিব লাগে, জীৱনটোক উপভোগ কৰিব লাগে। কাৰণ এই জীৱনটোক আকৌ দুনাই নাপাওঁ, দ্বিতীয়বাৰ নাপাওঁ। কোনদিনাখন কেতিয়া আমি এই পৃথিৱী এৰিব লাগিব আমি কোনো নাজানো, হয়নে? গতিকে টকা কঞ্জুচি কৰিও লাভ নাই, ঠিক আছে। টকা আমি ৰাখি পেলাই কঞ্জুচি কৰিও একো লাভ নাই, কিন্তু সেই টকা ইয়াতে এৰি থৈ গুচি যাব লাগিব, ঠিক আছে। তো আমি যোনটো সময় পাইছোঁ, সেই সময়টোক সদব্যৱহাৰ কৰিব লাগিব বন্ধুসকল। আমি 60 বছৰ পিছত কথা চিন্তা কৰিলে 60 বছৰ পিছত কি এনজয় কৰিব, হয়নে? 60 বছৰৰ পিছত মানুহে এনজয় কৰে নি? সময় থাকে, যোনটো সময় যেতিয়া আমি 30 বছৰ 25 বছৰ এনেকুৱা বয়স থাকে নহয়, সেইটো সময় হৈছে আমি উপভোগ কৰা, জীৱনটো উপভোগ কৰা। 20 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আমি টকা ঘটাৰ দৰকাৰ, ঠিক আছে। আমি টকা ঘটাৰ কথা চিন্তা কৰিব লাগে। মাত্ৰ 5 বছৰ সময় টাইম দিব লাগে জীৱনটোক টকা ঘটিবৰ কাৰণে, কঠোৰ পৰিশ্ৰম কৰিব লাগে। আমি বহুতে চিন্তা কৰোঁ বেলেগ, কিবা এটা চাকৰি পালে, চাকৰি কৰি 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 জীৱনটো কটি যাব, কিন্তু লাইফটোক এনজয় কৰিবই নোৱাৰে। তো সেই চাকৰি কৰি লাভডাল। তো এনেকুৱা কাম কৰিব লাগে, যোনটো কাম যাতে 5 বছৰ কাম কৰিলোঁ আৰু বাকীটো সময় এনজয় কৰিলোঁ, হয়নে? তেনেকুৱা কাম কৰিব লাগে বন্ধুসকল, ঠিক আছে। সেই তেনেকুৱা কাম কৰিবৰ কাৰণে সেই 5 বছৰ সময় প্ৰয়োজন হয়, য'ত আমি সকলো ত্যাগ কৰিব লাগে, সম্পূৰ্ণভাৱে সেই কামটোত মনোযোগ দিব লাগে, সেই কামটো কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, সেই কামটো কৰিবৰ কাৰণে শিকিব লাগে। যি য'ত কৰিব লাগে সেই কামটোৰ বাবে যি য'ত কৰিব লাগে সেই সকলো কৰিব লাগে। মাত্ৰ 5 বছৰ, আৰু 5 বছৰ সময় যেতিয়া কাম কৰিম নহয়, 5 বছৰৰ পিছত লাইফটোক এনজয় কৰিব পাৰিম। বন্ধুসকল, মোৰ ব্যক্তিগত অভিজ্ঞতা যিখিনি পাইছোঁ, যিখিনি মানে জীৱনৰ বাটত পাইছিলোঁ, সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো নৱপ্ৰজন্মই গম পায় যে যোনটো সময় আমাৰ প্ৰয়োজন, যোনটো সময় আমাৰ হাতত থাকে, যোনটো আমি জীৱনটোক উপভোগ কৰোঁ, সেই সময়টোত আমি টকা ঘটিব লাগে। কাৰণ জীৱনটোক উপভোগ কৰিবলৈ বহুত সময় পোৱা যায়, কিন্তু টকা ঘটিবৰ কাৰণে এটাই সময় পোৱা যায়, যোনটো সঠিক সময়। সেই সঠিক সময়টো হৈছে 20ৰ পৰা 25ৰ ভিতৰত, হয়নে? তাৰপিছত টকা ঘটিবৰ কাৰণে চিন্তা কৰিলেও বহুত বিভিন্ন সমস্যা, পাৰিবাৰিক সমস্যা, আমুক সমস্যা, যেনেকৈ এতিয়া মই ভুগি আছোঁ। মই এটা সময়ত লাইফটোক এনজয় কৰাৰ কথা চিন্তা কৰিছিলোঁ,
কিন্তু আজি মই ভুগিছো যে টকাটো নোহোৱাৰ কাৰণে মই কি পৰিস্থিতিত জীৱনটোক পাৰ কৰিবলগীয়া হৈছে, হয়নে বন্ধুসকল? তো সেই সময়খন সঠিক সময়কণত সঠিক ব্যৱহাৰ কৰিব লাগিব, হয়নে? আৰু টকা ঘটা দৰকাৰ আছে, টকাই জীৱনৰ শক্তি, হয়নে? তো বন্ধুসকল সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ' চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।